না, একেবাৰেই নহয়। ৱেইট লছ কৰা মানে ৱেইং স্কেলৰ সেই নাম্বাৰটোৱে কমি যোৱাটো ৱেইট লছ বুলি ভাবিছে নেকি? প্ৰকৃতাৰ্থত আপোনাৰ ৱেইট লছ হ'বলৈ হ'লে সেই ৱেইং স্কেলৰ নাম্বাৰটো কমি যোৱাৰ লগতে কিন্তু বহুতখিনি চেঞ্জ আপুনি ফিল কৰিব পাৰিব লাগিব। মোৰ কথা বিশ্বাস হোৱা নাই চাগে ন? ঠিক আছে, তেতিয়াহ'লে আহকচোন আজি আমি লগ পাওঁ মোৰেই এগৰাকী ক্লায়েণ্ট মনীষা, আৰু তেওঁৰ মুখেদি শুনকচোন ৱেইট লছ মানে কিনো। হেল্ল', মোৰ নাম মনীষা বৰা আৰু মই এজন এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছোঁ আৰু 2025 চনৰ 18 ডিচেম্বৰ তাৰিখৰ পৰা মই মোৰ ৱেইট লছ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ। আচলতে হঠাতে বাঢ়ি অহা ৱেইট আৰু তাৰ বাবে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে মই এই ৱেইট লছ জাৰ্ণিটো কৰিবলৈ মনতে থিৰাং কৰিছিলোঁ। আৰু যেতিয়া ৱেইট লছ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ ৱেইট আছিলে 79 কেজি আৰু বৰ্তমান হৈছে মোৰ 66 কেজি, অৰ্থাৎ মই 13 কেজি ওজন কমাবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে মই পোনপ্ৰথমতেই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ডায়েটিচিয়ান, কোচ আৰু গাইড। তেওঁ হৈছে পল্লৱী বৰাবা, আৰু তেওঁ প্ৰতিটো সময়তে প্ৰতিটো ক্ষেত্ৰতে মোক যথেষ্ট পৰিমাণে এনকাৰেজ কৰিলে এই জাৰ্ণিটো কৰোঁতে। আৰু ৱেইট লছৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ৱেইট লছ মানে নোখোৱাকৈ থকা বা ভোকত থকা নহয়। ৱেইট লছ হৈছে সঠিক সময়ত সঠিক পৰিমাণত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা। এই ৱেইট লছ জাৰ্ণিটোৱে মোক শিকালে যে হেল্থটো আমি ভালে ৰখাটো খুবেই জৰুৰী। আৰু নাও আই ফিল ভেৰি কনফিডেণ্ট, এনাৰ্জেটিক এণ্ড মটিভেটেড। থেংক ইউ। যদি মনীষাৰ কথাখিনিয়ে আপোনাক অলপ হ'লেও ইনস্পায়াৰ কৰিছে, যদি আপুনি ভাবি আছে যে ঘৰতে থাকি ঘৰুৱা খাদ্য খাই এটা হেল্থি ট্ৰান্সফৰ্মেশ্যন কৰোঁ, তেতিয়াহ'লে একদম দেৰি নকৰিব, তলত DM বা কমেণ্ট কৰিব পাৰে। মই আপোনাক আপোনাৰ ৱেইট লছ জাৰ্ণিত গাইড কৰিম। থেংক ইউ।